গাড়ীত বহি আমি আবেলি 3:30 বজাত যাত্ৰা কৰিছিলোঁ, মানে যাবলৈ আৰম্ভ কৰিছিলোঁ। ক'ত নিশ্চয় আপোনালোক সকলোৱে গমেই পাইছে। আমি গৈছিলোঁ 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ, বাৰ্ষিক অধিৱেশনলৈ মৌবন্ধাত হোৱা। আমি গৈছিলোঁ শনিবাৰে আবেলি 3:30 বজাতে আমি ঘৰৰ পৰা ওলালোঁ। ওলাই আমাৰ ভণ্টিহঁতক তাহাঁতৰ আলিমূৰতে আমি লগত ল'লোঁ। আচলতে যাবলৈ মানে বিচাৰিছিলোঁ দিনতে যাবলৈ, আকৌ এতিয়া আমাৰ মানুহজনৰ সময় নাছিলে। আগৰ দুদিন যাবলৈ মানে কি হ'ল, তেওঁ ক'লে বোলে এতিয়া নহয়, তোমালোক শনিবাৰে ওলাবা। তাৰপৰা শনিবাৰে যাম বুলি ভাবি থাকোঁতে শনিবাৰে তেওঁ দিনৰ সময়ছোৱাত সময় নাপালে। তাৰপৰা আবেলি যেতিয়া আমি 3:30 বজাত ঘৰৰ পৰা ওলাই আহিলোঁ, আহি আমি যোৰহাটৰ এয়া পানীচুকোৱা নেকি এইডোখৰ ঠাইতে দেখিছেনে, মানে আৰম্ভ কৰিলোঁ যোৰহাটৰ মানে হেৰিয়াৰ আগৰ যে অজন্তা হল আছিলে ন, সেই বাইপাছটো পাৰ হোৱাৰ পৰাই মানে গাড়ী যাম। আৰু আমাৰ গাড়ী লাহে লাহে আগলৈ গৈছে। ইপাৰে আপোনালোকে নিশ্চয় এই ভিডিঅ'ত মন কৰিছে, ইমানেই গাড়ী ৰৈ আছে, ভীষণ যাম। মানে যাওঁতেই, আহোঁতে নহয় দেই, যাওঁতেই ইমান বেছি যাম। আমি 3:30 বজাৰ পৰা আহি এয়া 6:50 মানে গৈ পেলাই অধিৱেশনৰ মূল যিখন তোৰণ সেইডোখৰ পালোঁগৈ। সেইখিনি পায়েই মই অকণমান ভিডিঅ', ইমান ঠেলা হেঁচা, ইমান ভিৰ, তথাপিতো মই ভিডিঅ' এটা কৰিছোঁ। আৰু দেখি আছোঁ সকলোৱে ভিডিঅ' দিছে, সকলোৰে ভিডিঅ' ইটোতকৈ সিটো অতি উত্তম হৈছে। মোৰ হয়তো নহ'বও পাৰে, কিন্তু ময়ো মানে ভিডিঅ' যিহেতু বনাই থাকোঁ, সেইকাৰণে মোৰো ইচ্ছা ন, ময়ো ভিডিঅ' এটা বনাওঁ, ইয়াৰ ক্লিপ কিছুমান ধৰি ৰাখোঁ বুলি মই ভিডিঅ' বনালোঁ। আৰু ইয়াৰ আচলতে মূল আকৰ্ষণ মূল তোৰণখনেই, মানে ইমান সুন্দৰকৈ বনোৱা আছে তোৰণখন, খুব বেছি ভাল লাগিলে। মই ভিডিঅ' এটা কৰি ল'লোঁ অকণমানিকৈ। আৰু মানুহৰ যিহেতু ইয়াত একদম পূৰা ভিৰ, হুলস্থুল হৈ আছে চাৰিওফালে, কথা ক'ব পৰা তেতিয়া কোনো আৰু একো নাই। তাৰপিছতে মই এনেকৈয়ে কৰিলোঁ আৰু চাইও আছোঁ ইফালে সেইবোলো কোনোবাই ঠেলা মাৰি পেলাই দিব নি তাত আকৌ। তাৰপৰা ইয়াৰ প্ৰৱেশ লিখা আছে, মানুহ একদম ধুমধাম ভিতৰলৈ সোমাই গৈছে। আমিও ভিতৰলৈ যাওঁ ব'লক। এডিট কৰিম আৰু যেতিয়া আমি ভিতৰলৈ আহি পেলাই মানে ৰাস্তাত আমাৰ যিটো বিৰক্তি লাগি আহিছিলে, গাড়ীৰ ভিৰৰ কাৰণে, গাড়ীৰ যান জঁটৰ কাৰণে আমি যে 3 ঘণ্টা সময় ৰাস্তাৰ ওপৰতে আছিলোঁ, সেই কথাটো মানে ভিতৰলৈ অহাৰ লগে লগে একেবাৰে নাইকিয়া হৈ গ'ল। আৰু মানে মনত যি বিৰক্তি আছিলে, সেই বিৰক্তি একদম নিমিষতে শেষ হৈ গ'ল। কাৰণ চাৰিওফালে ভিতৰত ইমান সুন্দৰ দেখিলোঁ, সকলোফালে মানুহেই মানুহ, আৰু মানে খুব এটা ভাল লগা হৈ আছে মানে ভিতৰৰ পৰিৱেশটো, খুব বেছি ভাল লাগিলে। আমাৰ হিয়াহঁতে পূৰা ফটো চটো উঠিছে, আৰু আমাৰ ইয়াতো ফটো উঠি ভালেই পায়, আপোনালোকে নিশ্চয় জানে, যিসকলে তেওঁৰ লগত কণ্টেক্টত আছে চবেই চিনি পায়। আৰু মানে কি, এতিয়া খুব মানে ধুনীয়াকৈ সকলোবিলাক চাবলৈ আৰম্ভ কৰিছোঁ আমি, আৰু কৰিছিলোঁ তেতিয়া। আৰু মানে কি, এই দিনত যদি আমি আহিলোহেঁতেন, দিনত বেছি ভাল লাগিলহেঁতেন, সেইটো ঠিক। কিন্তু ৰাতিৰ পৰিৱেশটো বেলেগ আকৌ ন, দিনৰ পৰিৱেশটো যিটো, ৰাতিৰো বেলেগ, সম্পূৰ্ণ বেলেগ। ৰাতি মানে কি, ৰাতিৰ যিবিলাক লাইটৰ ব্যৱস্থা থাকে, সেইবোৰ ৰাতিহে ফটফটিকৈ ওলায়, দিনত কিন্তু সেইবোৰ নেদেখে। দিনত পোহৰত আকৌ বাকীবোৰ একদম সেয়া আৰু খুব বেছি এটা ভাল লগা। আমি এতিয়া ৰাতি আহিলোঁ, যিমানখিনি আমি চাব লাগিছিলে সিমানখিনি অৱশ্যে চাবলৈ তেনেকৈ নহ'লে মানে কি, ইমান মানুহৰ মাজত হেৰাই যাওঁ বুলি ভয় লাগে ন, অকলে যেনি তেনি ঘূৰিব মইতো ভুলতো নোৱাৰোঁ। মই আৰু আমাৰ মাইনাহঁতৰ হিয়াহঁতৰ পিছে মানুহজনৰ পিছে ঘূৰি ভিডিঅ' বনাই আছোঁ, ইফালৰ পৰা সিফালে আৰু গৈ আছোঁ। আৰু এইখিনিতে মই মোৰ নিজৰ এটা অভিজ্ঞতাৰ কথা মই ক'ব খুজিছোঁ। মোৰ নিজৰ ববা মাহঁত, তেওঁলোক শংকৰী সংঘৰ মানুহ আগতে, মানে এতিয়াও তেওঁলোক শংকৰী সংঘৰ মানুহে। তাৰপিছত আমি তেতিয়া মানে কি, এবাৰ 2000 চনৰ আগতে ছটাইত এখন মিটিং হৈছিলে শংকৰ সংঘৰ অধিৱেশন, তালৈ আমি গৈছিলোঁ।
তেতিয়া আকৌ দিনত গৈছিলোঁ আমাৰ মা আৰু আমাৰ ওচৰৰ মানুহৰ লগত গৈছিলোঁ। গতিকে কোনো সদাশয় ব্যক্তিয়ে লাভ কৰিলে আমি জমা দিবৰ কাৰণে সেৱা ধৰিছোঁ। ব'লা এইফালে আছে ব'লা ফটো চটো মাৰিব পাৰিব যোৰহাট দেহতীয়াৰ দেৱাশীষ ফুকন বৰুৱাক বন্ধু অনিমেষ বৰাই বিচাৰি আছে। যোৰহাট দেহতীয়াৰ দেৱাশীষ ফুকন আৰু প্ৰাঞ্জল বৰুৱাক বন্ধু অনিমেষ বৰাই বিচাৰি আছে। গতিকে তেওঁক অনুসন্ধান কক্ষ সেৱা বাহিনীৰ শিবিৰৰ সন্মুখত থকা অনুসন্ধান কক্ষত আহি যোগাযোগ কৰিবলৈ সেৱা ধৰিছোঁ। এই ফটো দিবা ব'লা তাত পূজাশ্ৰী নেওগ আইগৰাকী আপুনি য'তেই আছে সেৱা বাহিনীৰ শিবিৰৰ সন্মুখত থকা অনুসন্ধান এফালে সোমাম আহক যোগাযোগ কৰিবলৈ আমি সেৱা ধৰিছোঁ। কৃষ্ণ পূজাশ্ৰী নেওগ আইগৰাকী আপুনি য'তেই আছে সেৱা বাহিনীৰ শিবিৰৰ সন্মুখত থকা অনুসন্ধান কক্ষৰ লগত যোগাযোগ কৰিবলৈ আমি সেৱা ধৰিছোঁ। কৃষ্ণ তাৰমানে এফালে চোৱা আকৌ তুমি এখন এম্বুলেন্স অতি জৰুৰীভাৱে আমাৰ জনাৰ্দন কক্ষৰ ওচৰত বিচৰা আছে। এখন এম্বুলেন্স জৰুৰীভাৱে আমাৰ জনাৰ্দন অনুসন্ধান কক্ষৰ ওচৰত বিচৰা আছে। কৃষ্ণ এটা বিশেষ জৰুৰী ঘোষণা। এখন এম্বুলেন্স আমাৰ জনাৰ্দন অনুসন্ধান কক্ষৰ ওচৰত বিচৰা আছে। ফটো মাৰি দিম যোৱা আগলৈ যাবা সেইখিলে ৰূপালীম প্ৰাথমিক শাখাৰ আৰু এইবিলাক দেখিছে কি ধুনীয়া ধুনীয়া বস্তু মানে ওলাইছে একেবাৰে মানে হেৰিয়াত ওলোৱা দি ওলাইছে এইবিলাক যে পূজাটো এনেকুৱা দোকানবিলাক যে থাকে তেনেকুৱা নিচিনা। তাৰপৰা সকলোফালে মানে আৰু এই সৰু ল'ৰা ছোৱালী যে দেখিলে পগলা হোৱা বস্তুবোৰ বেছিও মানে যিবিলাক বস্তু সেই ল'ৰা ছোৱালী পগলা হৈ বস্তু লাগে বুলি আমাৰ তামান্নাই বাৰু বৰকৈ আমনি নকৰে মানে কিবা এটা বস্তু বিচাৰিলে পটককৈ ল'ব নালাগে বুলি কয় তাই আকৌ আমনি নকৰে যেনিবা দেই। কিছুমান যে ল'ৰা ছোৱালী আছে মাটিতে বাগৰি দিয়ে নহয় বস্তু লাগে বুলি তেনেকুৱাবিলাকৰ কাৰণেতো ইয়াত আহিলে বিপদেই হ'ব এতিয়া। তথাপিতো মানে মানুহে লৈছে কিন্তু দেই ল'ৰা ছোৱালীবিলাকৰ কাৰণে আৰু মই বহুত ডাঙৰ ডাঙৰ মানুহৰ হাততো এনেকুৱা বেলুনবোৰ লৈ দেখিছোঁ আৰু লৈ ঘূৰি ফুৰা মানে কাৰোবাৰ চাগে নাতি পুতি আছে সেইবিলাকলৈ লৈছে ভাগিন ভতিজা লৈছে চবৰ কাৰণে। তাৰপৰা এতিয়া আমি ভাবিছোঁ বোলো এই বগলী এভাগৰ ফটো মানে সদায় মোবাইলত দেখি আছোঁ সেই বগলী ভাগ চাবলৈ বুলি এইফালে আহিলোঁ দেখি খুব ভাল লাগিলে। এতিয়া চাওঁচোন আৰু ক'ত কি কি দেখোঁ আৰু এইফালে ব'লা হা হিয়াক ধৰি জাবৰ জোথৰ পেলোৱাৰ ব্যৱস্থা আছে জানো বেচেপাত কিনিবা চোৱা সোমোৱাৰ পৰা তুমি ল'লাই দেখোন বেছি এইবাৰ কিন দিয়া সুধুনি কেটকা তোমাক বেচেপাত কেটকা এইবাৰ হা চাওঁচোন বয়া এয়া আহি আহি আমি পালোহি একেবাৰে এখন বজাৰ ইয়াত কাপোৰ কানি চব আছে আৰু ইমান ভাল লাগিলে মানে মই সেই এখন দোকানত গৈ পেলাই সুধিলোঁগৈ বোলো কাপোৰৰ দাম কিমান। মই আকৌ কাপোৰবিলাক এনেকৈ দেখিলে মানে এৰী মুগা এইবিলাক কাপোৰ টচ মুগা টচ পাত এনেকুৱা কাপোৰবিলাক মোৰ খুব মানে ভাল লাগে ৰংবিলাক মোৰ বৰ ভাল লাগে। তাক সুধিলোঁ আৰু বোলে 7,000 টকা বুলি ক'লে সেইযোৰ কাপোৰৰ দাম 7,000 টকা দি পটককেনো কাপোৰ এযোৰ আমি ক'ত ল'ব পাৰিম তথাপিতো সুধিছোঁ আৰু তাৰপিছতে এয়া খুব ধুনীয়া মানে কি এনেকুৱা হয় ন আমাৰ মানে মেলাত যদি আমি যাওঁ যোৱাৰ লগে লগে আমাৰ কি হয় যি বস্তু দেখোঁ তাকে মানে ল'বলৈ মন যায় আৰু যি দেখোঁ আৰু তাকে ল'বলৈ মন যায় সকলোবিলাক বস্তু যে আমি ঘৰলৈ একদম লৈ যাম এনেকুৱা নিচিনা অনুভৱ এটা হয়। তাৰপৰা চালোঁ সকলোবোৰ বস্তু চাই আছোঁ আৰু কিনা পিছা আমি একো নাই তাত মানে কেলে বহুত কথা নিকিনাৰ বহুত কাৰণ আছে বাৰু পইচা নাইকিয়া বুলি নহয় আৰু বহুত কিবা কিবি কথাৰ কাৰণে আমি কিনা নাই কিন্তু আমি চাইছোঁ প্ৰতিটো বস্তু আমি ভালকৈ নিৰীক্ষণ কৰি চাইছোঁ খুব ধুনীয়া লাগিলে ভাল লাগিলে। তাৰপৰা চেণ্ডেলো আছে ইয়াত
খুব ধুনীয়া ধুনীয়া চেণ্ডেল আছে। আমাৰ হিয়াই বোলে কিবা এটা ল'বলৈ বুলি মানে বিচাৰি ফুৰিছে, কি ল'ব মানে তাই নিৰ্বাচন কৰিব পৰা নাই, কি ল'লে মানে ভাল হ'ব সেইটো মানে তাই জুপি জুপি মানে খুব চাই ফুৰিছে। তাৰপৰা আমিও তাইৰ লগে লগে চাইছোঁ, যিহেতু মেলা চাবলৈই দিছে আৰু কিনা নিকিনা পিছৰ কথা। সকলোবিলাক বস্তু আমি চাই ঘূৰি ফুৰিছোঁ ইফাল সিফালকৈ আৰু ভালো লাগিলে। কিন্তু সময়ো বহুত দেৰি হৈ গৈ আছে, সেইটোও অনুমান কৰি আছোঁ, কাৰণ আমি আহি পাওঁতে বহুত দেৰি হ'ল ইয়াত। এতিয়া আকৌ ঘৰলৈ ঘূৰি যোৱা কথাও আছে। তাৰপিছত আমাৰ আচিকক থৈ গৈছিলোঁ ঘৰত সেইদিনাখনি। সি ক'লে মই নাযাওঁ, আৰু সি নোযোৱাটো খুবেই ভাল, কাৰণ সি যদি গ'লহেঁতেন সি বহি বহি বহুত আমনি পালেহেঁতেন তাত। আৰু এইবিলাক মানে একদম গহনা গাঁঠৰি ইয়াত থোৱা আছে, আৰু এইবিলাক মহিলা মানুহৰ বস্তু বেছিকৈ আচলতে ওলায় মেলাবিলাকত, সকলোৱে আমি জানোৱেই। আৰু মেলাত মানে মহিলাৰ বস্তু বেছি পায়, তো ভাল লাগিলে সকলোবিলাক দেখি। তাৰপৰা ইয়াতে তামান্নাক কিবা এটা বাপেকে লৈ দিছে, তাইক মানে লাগে বুলি কোৱা কাৰণে তাই আৰু মানে ঠেন ঠেন মেন মেন কৰিছে অকণমান বাৰু। তাই ভাবিছে মানে আবাকক কৈ আছে তুমি লৈ দিয়া, ল'লে ভাল এনেকৈ বুলি কৈ আছে আৰু। তাৰপৰা আবাকো তাইক ফুচুলাই মেলি ইফালে সিফালে ঘূৰি ফুৰিছে বাৰু। তাৰপৰা আমি আহি 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 ঘৰলৈ যাবলৈ বুলি ওলালোৱে আৰু এতিয়া। অকণমান দেখোন এটা ল'লে এটা নালাগে, বাদাম নালাগে মোকহে দেচোন। গ্ৰীণ কালাৰটো মোক নালাগে দেই। এতিয়া কিমান হৈ যাব? 50 টকা। নাই 50 টকাই হওক দে, 50 টকাই বেছি। তাৰপিছত আমি আৰু প্ৰায় 8মান বজাত অধিৱেশনৰ পৰা ঘৰলৈ বুলি ওলাই আহিছোঁ। তাৰপৰা বুজিছে নাই, ওলাই আহিলোঁ। আহি পেলাই আমি 8:10 মানত মানে আমাৰ গাড়ীত বহিলোঁ ঘৰ পামগৈ বুলি। 8:10 যে আমি গাড়ীত বহিলোঁ, তাৰপিছত আৰু ইমানেই ৰাস্তাত ভিৰ, সেই ভিৰৰ কাৰণে আমি আহি ঘৰ পাওঁতে আমাৰ সময় হ'ল পূৰা 11টা। আমি মানে 8টা বজাতে মহবন্ধাত গাড়ীত বহি, এইবোৰ এম্বুলেঞ্চ গৈছে, এম্বুলেঞ্চত মানুহ লৈ গৈছে মানে সেইদিনাখনি। কিন্তু এম্বুলেঞ্চ গৈ কিমান সময়ত ডক্টৰৰ ঘৰ পালে কোনো ঠিক নাই, কাৰণ গাড়ীৰ যি ভিৰ বাটত। তাৰপৰা সেইদিনাখনি মানে কি 8টা বজাত আমি গাড়ীত বহি একেবাৰে 11 বজাত আহি ঘৰ পাইছোঁহি। মানে ক'লো নহয়, মহবন্ধাৰ পৰা আমাৰ কাকজান পাওঁতে কিমানকণ সময়নো লাগে। কিন্তু সেইদিনাখনি মানে পূৰা সম্পূৰ্ণ 3 ঘণ্টা সময়ৰ মূৰত ভোকে পিয়াহে ঘৰ পালোঁহি। ক'তো বাটত আমি চাহ তাহ খাবলৈ ৰোৱা নাই। মানে কেনেকৈ ঘৰ আহি পাওঁ সেইটো মানে মনত খেয়াল কৰি পেলাই আহিলোঁ। আৰু ঘৰ আহি পাই পেলাই মানে ভোকত তত পোৱা নাইও। কিন্তু আমাৰ আচিক আকৌ আমাৰ বৰ ভাল ল'ৰা দেই। আমাৰ আচিকে আমালৈ ভাতকেইটা বনাই থৈছিলে। ভাত আকৌ অকল ভাতহে বনালে, বাকী দাইল ভাজি নবনালে। দাইল ভাজি বৰমাকৰ ঘৰৰ পৰা সি আনি ভাত কেইটামান খালে বাৰু। তাৰপৰা আৰু আমি আহি আৰু চাহ খালোঁ, আৰু ৰুটি চুটি কিবা কিবি আছিলে সেইবোৰকে মিলাই মেলি খাই পেলাই শুই থাকিলোঁ আৰু।